নমস্কাৰ সকলোকে। আজি আমি আলোচনা হওক ৰিস্ক মেনেজমেণ্টৰ বিষয়ে কিছু কথা। আমি যেতিয়া কেপিটেল 1000 ইউজ কৰোঁ আৰু আপোনালোকে প্ৰথম ভিডিঅ'বিলাকত দেখিছিলে মই 1000 যেতিয়া কৰিছিলোঁ তেতিয়া ৰিস্ক 50 টকা আৰু ৰিৱাৰ্ড যিটো প্ৰফিটলৈ আশা কৰোঁ 50 টকা বা 100 টকা এটা ট্ৰেডত। সেইটোকে কোৱা হয় 1:1। যদি 50 টকাৰ ৰিস্ক লৈ লোকচান হ'লে 50 টকা, লাভ হ'লে 50 টকা হ'ব বুলি ভাবোঁ, তেতিয়া সেইটো কোৱা হয় 1:1 ৰেচিঅ'। আৰু যদি 50 টকা 1000 টকা লগাই যদি 100 টকালৈ আশা কৰোঁ আৰু ৰিস্ক যদি ষ্টপ লছটো যদি 50 টকাত লগাওঁ, তেতিয়া তাক কোৱা হয় 1:2 ৰেচিঅ'। সেইটো হৈছে ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'টো। আৰু তেনেদৰে যদি কেপিটেল 10,000 হয়, কেপিটেল যদি 10,000 ইউজ কৰা হয়, তেতিয়া ৰিস্ক 500 টকা আৰু ৰিৱাৰ্ড 500-1000 ধৰা হয়, মানে দিনটো টাৰ্গেট। তেনেদৰে আপোনালোকে নিজৰ কেপিটেল ৱাইজ কিন্তু শিকোঁতে যদি শিকি আছে আপোনালোকে শিকি থাকোঁতে কেপিটেল 1000 ইউজ কৰিব লাগে, তাতকৈ বেছি ইউজ কৰিব নালাগেও, কাৰণ বহুত শিকিবলগীয়া থাকে ইয়াত। যিমান কম কেপিটেলত শিকিব পাৰে সিমানে লাভ হয় আপোনালোকৰ। আৰু যদি শিকিছে আপোনালোকে অন্ততঃ মিনিমাম 6 মান্থ আপোনালোকে 1000 কেপিটেল মেইনটেইন কৰি, যদি আপোনাৰ আজি 1000 টকা লগাইছে তাৰে 50 টকা লোকচান হ'ল, তেতিয়া নেক্সট ডে আপুনি 50 এটা এড কৰি আকৌ কেপিটেল 1000 কৰি ট্ৰেডটো কৰক। যদি আপোনালোকৰ প্ৰফিট হ'ল, বোলে আজি 100 এটা প্ৰফিট হ'ল, তথাপিও নেক্সট ডে আপুনি আকৌ 1000 দিয়ে কৰিব। নেক্সট ডে আকৌ 1100 ইউজ কৰিব নালাগে, কেপিটেলটো ছেইম ৰাখিব লাগে পাৰিলে। তেনেদৰে আপোনালোকে দেখিছেই কেপিটেল যিমান ইউজ কৰে তাৰ ওপৰত ডিপেণ্ড কৰি ৰিস্ক ৰিৱাৰ্ড মেইনটেইন কৰি চলিব লাগে। দিনটোত 5% বা 10%, তাতকৈ বেছি আশা কৰি লাভ নাই। হয়, অপশ্যন ট্ৰেডিঙত আপুনি আশা কৰিব পাৰে, কিন্তু তাৰ ৰিস্কো বেছি হয়। আৰু আপোনালোকে ইউটিউবত বহুত ভিডিঅ' দেখিব পাৰে, তাত আপোনালোকে যিবিলাক দিনটোত 1 লাখ বা 1.5 লাখ 2 লাখলৈকে তাতকৈ বেছিও ইনকম কৰিব পাৰে, কিন্তু তেওঁলোকৰ কেপিটেলটো বেছি থাকে। এতিয়া আপুনি যদি দিনটোত 10 লাখ টকা দি ইণ্টাৰডে কৰে, আপোনাৰ ৰিস্ক 50,000 আৰু প্ৰফিট যদি 1:1 ধৰে 50,000 বা 1 লাখ আপোনাৰ দিনটোত হ'বগৈ পাৰে। কিন্তু ডাঙৰ ডাঙৰ যিবিলাক ইউটিউবাৰ দেখে তেওঁলোকে কেপিটেল হিৰকে ইউজ কৰাৰ বাবে তেওঁলোকে প্ৰফিটটো বা ৰিৱাৰ্ডটো ভাল পায়। কিন্তু শিকাওঁতে আপোনালোকে যদি শিকি আছে, সদায় ৰিস্ক ৰিৱাৰ্ডটো কমকৈ আশা কৰিব লাগে, এক্সপেক্টেশ্যনটো কম ৰাখিব লাগে। যদি 1000 দি কৰে ৰিস্ক 50 টকা আৰু ৰিৱাৰ্ডটো 50 বা 100 টকা। ৰিৱাৰ্ডটোতো আমি নাজানো কিমান টকা পাম, কিন্তু ৰিস্কটো আমি মেইনটেইন কৰি চলিব পাৰোঁ, যে আজি দিনটোত 50 টকাই লোকচান ল'ম, তাতকৈ বেছি নলওঁ। বা 10,000 দি কৰিলে 500 টকাই লোকচান ল'ম, তাতকৈ নলওঁ। তেনেদৰে আপুনি ৰিস্কটো নিজে মেইনটেইন কৰিব পাৰে। ৰিৱাৰ্ডটো মাৰ্কেটে দিব, আপুনি ৰিৱাৰ্ডটো মেইনটেইন কৰিব নোৱাৰে নিজে, সেইবাবে ৰিস্কটোত ফ'কাছ কৰিব লাগে বেছিদৰে। ৰিৱাৰ্ডটো যি পায় তাকে ল'ব লাগে, কিন্তু একেবাৰে যে আজি ৰিস্ক 50 টকা ল'লে কাইলৈ ৰিৱাৰ্ড 20 টকা ল'লে সেইটো নহয় আচলতে। ৰিস্ক ৰিৱাৰ্ডটো মেইনটেইন কৰি চলিব পাৰিব লাগে। আৰু যেতিয়া নিজে আপোনালোকে শিকিবলৈ আমি চেষ্টা কৰোঁ, তেতিয়া লাহে লাহে এইবিলাক আইডিয়াবিলাক আহি যায়, আমি নিজে নিজে বুজি পোৱা হৈ যায়। সেইবাবে 6 মান্থ মিনিমাম 6 মান্থ 1000 কেপিটেল দি কৰি চাব লাগে, ট্ৰেডটো লৈ চাব লাগে। যদি প্ৰথম শিকিবলৈ আৰম্ভ কৰা হৈছে, কেপিটেল বেছি ইউজ কৰি লাভ নাই। ছেইম আপুনি যদি আজি 1000 টকা ইউজ কৰি 50 টকা লাভ পায় বা 100 টকা লাভ পায়, আপুনি যদি 10,000 টকা ইউজ কৰে তাত 500 টকা বা 1000 টকা লাভ পালেহেঁতেন। আৰু যদি আপুনি 1 লাখ টকা কেপিটেল ইউজ কৰিলেহেঁতেন তাত 5,000 বা 10,000 লাভ পালেহেঁতেন। ছেইম ৰিস্ক ৰিৱাৰ্ডটো ছেইম আপোনাৰ। সেইকাৰণে বেছি কেপিটেল হ'লেই যে মোৰ লাভ হ'ব বা বেছি কেপিটেল কম কাৰণেই লোকচান হৈছে এইটো নহয় আচলতে। শিকোঁতে ৰিস্ক মেনেজমেণ্টটো সদায় শিকিব লাগে, ৰিস্ক আৰু ৰিৱাৰ্ডটোহে ফ'কাছ কৰিব লাগে। আপুনি লাগে 1000 টকা দি কৰক, 100 টকা দি কৰক, 10,000 দি কৰক, 50,000, 1 লাখ, যিয়ে নহওক, আচলতে ৰিস্ক ৰিৱাৰ্ডটোহে ফ'কাছ কৰিব লাগে। কেপিটেলটো ইম্পৰ্টেণ্ট হয় পিছলৈ, কিন্তু প্ৰথমে শিকোঁতে সদায় কেপিটেল কমতে শিকিব পাৰিব লাগে, তেতিয়া বহুতখিনি লাভ থাকে। সেইবোৰ আপোনালোকে যদি শিকে, যিসকলে শিকি আছে তেওঁলোকে লাহে লাহে বুজি পাব। আৰু অপশ্যন ট্ৰেডিঙত যোৱাটো একদম ভুল কথা। অপশ্যন বাইঙত খুব কম লাভ হয়। অপশ্যন চেলিঙত লাভ থাকিব পাৰে, কিন্তু অপশ্যন বাইঙত প্ৰফিটৰ পৰিমাণটো খুব কমি যায়। সেইবাবে অপশ্যনত প্ৰথম আপোনালোকে যাবই নালাগে।
প্ৰথম ইকুইটিতে আৰম্ভ কৰিব লাগে। আৰু যদি আপোনালোকে শিকি আছে লাহে লাহে এইবিলাক বুজি পাই যাব। কিন্তু মই এটাই কৈছোঁ যে যদি শিকিছে কোনোবাই, আপোনালোকে সদায় ৰিস্ক ৰিৱাৰ্ডটো ফ'কাছ কৰিব আৰু 5% বা 10%, তাতকৈ বেছি আশা নকৰিব দিনটোত। যদি শিকিবলৈ লৈছে 1000 দিয়ে শিকক, তাতকৈ বেছি কেপিটেল ইউজ নকৰিব। ধন্যবাদ। যদি ভিডিঅ'বিলাক আপোনালোকৰ কিবা কামত আহিছে তেতিয়াহ'লে এটা লাইক কৰি দিব।